Good morning everyone. Welcome to Deadly Education. তো আজি আমি এটা নতুন অধ্যায় পঢ়িম। ঠিক আছে? কিন্তু তাৰ আগতে আমি কিছুমান পৰিস্থিতি চাম। এনে ধৰণৰ পৰিস্থিতি কিছুমান চাম। তো তাৰ মাজেৰে আমি বুজিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে মোক কবা আমি কি পঢ়িম আচলতে আজি। দেই। এতিয়া চোৱা। ল'ৰাজন থিয় হৈ আছে। বলটো লৈ পেলাই। তো বলটো তেওঁ গোল পোষ্টৰ ভিতৰত সুমিয়াব লাগে মানে এটা গোল কৰিব লাগে তেওঁ কি কৰিব তেওঁ বলটো গোৰ মাৰিব লাগিব কিক কৰিব লাগিব হয়নে তেতিয়া বলটো গতি কৰিব হি ৰখি আছিল বলটো হি গতি কৰি গোল পোষ্টৰ ভিতৰত সুমাব তো লৰাজনে কিক কৰিলে তাৰপিছত চোৱা সবজি বেচিবলৈ গৈ আছে তো তেওঁ ঠেলাখন লৈ গৈ থাকিব ন তেওঁ কি কৰিব লাগিব তেওঁ ঠেলাখন ঠেলিব লাগিব তেতিয়াহে ঠেলাখন যাব চলি যাব হয়নে নহয় তেওঁ ঠেলি ঠেলি গৈ আছে এতিয়া আকৌ এটা বেলেগ পৰিস্থিতি চাও এবাৰ চোৱা এবাৰ ঠেলাখনত কিবা কিবি বস্তু আছে মানুহজন এবাৰ আগফালে আছে ঠেলাখন চলাই নিবলৈ হলে তেওঁ কি কৰিব লাগিব yes টানিব লাগিব টানিলেহে ঠেলাখন যাব তাৰ মানে এই যে লৰাজনে কি মাৰিলে মানুহজনে ঠেলিলে এওঁ আকৌ টানিছে তো তেওঁলোকে কি কৰিছে আচলকৈ তেওঁলোকে এটা বল প্ৰয়োগ কৰিছে হয়নে বল এটা দিছে কিক যে কৰিলা তাৰ মানে এটা তুমি বল প্ৰয়োগ কৰিলা বলটোত সেইকাৰণে বলটো গুচি গল এতিয়া চোৱা এইটো বলটো তেওঁ সেই গাঁতটোত সুমিয়াব লাগে তেওঁ বাৰীডাল দি মাৰি দিব তেতিয়া বলটো আহি যাব গতি কৰিব তাৰমানে তেওঁ যে লাঠিডাল দি যে বলটো মাৰিলে কি কৰিলে এটা বল প্ৰয়োগ কৰিলে তেওঁ হয়নে এই উদাহৰণ বিলাক যে দেখিলা এই বিভিন্ন ধৰণৰ পৰিস্থিতি বিলাক আমি চালো এইবোৰ সব দৈনন্দিন জীৱনৰ পৰিস্থিতি সদায়তো দেখি থাকা তোমালোকে গতি বিলাক যে হৈ আছে এইবোৰ কিয় হৈছে বলৰ কাৰণে দেখিলানে আমি বল প্ৰয়োগ কৰিছো তেওঁলোক প্ৰত্যেকেই বিভিন্ন ৰূপত লৰাজনে কিক কৰিছে সেই কিকটোৰ ৰূপত তেওঁ এটা বল প্ৰয়োগ কৰিছে বা মানুহজনে ঠেলিছে সেই ঠেলিছে যে হেতুত এটা বল প্ৰয়োগ কৰিছে তো ইয়াৰ পৰা কি বুজিছা আমি কি পঢ়িম আজি আমি আজি পঢ়িম বলৰ বিষয়ে বল প্ৰয়োগ কৰিলে কি হয় বলেনো কি কৰিব পাৰে দেই আৰু পঢ়িম আমি বলৰ বিষয়ে জানি লওঁ অলপ আহা ইয়াতে চোৱা পানীখিনি ৰখি আছে নেকি নাই পানীখিনি বৈ আছে চোৱা বতাহ মাৰিলে একদম গছবিলাক হালে নহয় ফুল চুলবোৰ হালি জালি যায় তাৰমানে সিহঁতেও গতি এটা কৰি আছে সিহঁতৰ মুভমেন্ট এটা হৈ আছে হয়নে এই গতিবিলাক সব বতাহ পানীখিনি বৈ গৈছে দেখিছানে তো এই যে পানীখিনি বৈ গৈছে কিয় বৈ গৈছে বা ফুলবোৰ বা পাতবিলাক হালি জালি আছে কিয় হালি আছে
এই সকলোবোৰ কিহৰ কাৰণে হয়? এই সকলোবোৰ পৰিস্থিতি যে দেখিলা, এইবোৰ কিহৰ কাৰণে হয়? বলৰ কাৰণে হয়। বল প্ৰয়োগ কৰিলে এইবোৰ হয়। তাৰমানে কি বুজিলা? বলটো ৰৈ আছিল। তাক ল'ৰাজনে কিক মাৰি গোল পোষ্টটোৰ ভিতৰত সুমিয়াই দিলে। গোল হৈ গ'ল তাৰ। তাৰমানে বলটো এটা গতি পালে। হয়নে? তাৰপিছত ঠেলাখনো ৰখি আছিলে। মানুহজনে ঠেলি ঠেলি ঠেলাখন লৈ গৈ আছে। তাৰমানে ঠেলাখনেও এটা গতি পালে। তো বলে কি কৰিব পাৰে? স্থিতিশীল বস্তু এটাক, মানে ৰখি থকা বস্তু এটাক গতিশীল কৰিব পাৰে। সি গতি প্ৰদান কৰিব পাৰে। বুজিলা? এতিয়া চাবা দেই। এই ট্ৰলিখন মানুহজনে অকমান ঠেলি দিলে। তো গৈ আছে। এতিয়া মানুহজনে যদি আৰু অকমান জোৰকে ঠেলি দিয়ে, তো বেছি স্পীডত গৈছে। দেখিছানে? অকমান জোৰে জোৰে গৈছে। তাৰপিছত এই মানুহজনে কি কৰিলে? অকমান ৰখাই দিলে, চুই দিলে ট্ৰলিখন। তো লাহে লাহে তাৰ বেগ কি হৈ গ'ল? কমি গ'ল। তাৰমানে ইহঁত এই তিনিটা পৰিস্থিতিৰ পৰা কি বুজিলা কোৱাচোন? ইয়াতে বল প্ৰয়োগ কৰিছে। তেওঁ বল প্ৰয়োগ কৰি ট্ৰলিখন ঠেলিলে। আকৌ অলপ বল প্ৰয়োগ কৰি ট্ৰলিখন বেছি জোৰকৈ ঠেলি দিলে। তাৰপিছত ইজন মানুহে ট্ৰলিখন অকমান চুই দিলে লাহেকে। ট্ৰলিখনৰ কি হৈ গ'ল? স্পীডটো অলপ কমি গ'ল। তো ইয়াৰ পৰা আমি কি বুজিব পাৰো? বলে কি কৰিব পাৰে? বলে কোৱা? বলে বস্তুৰ বেগৰ মানুহ সলনি কৰিব পাৰে। হয়নে? ইয়াৰ পৰা আমি এইটো বুজিলো। এতিয়া চোৱা, ক্ৰিকেট খেলানে? খেলিছিলাতো সৰুতে, এতিয়াও খেলা চাগে। যেতিয়া বলটো মাৰি দিলে, তো বেটিং কৰি থকা জনে বলটো কোবাই ন বেটখনেৰে, সি যি টি দিশত যায় নহয় বলটো। আকৌ চোৱা, ল'ৰাজনে বলটো বাওঁ চাইডৰ পৰা এটা দিশত দলিয়াই দিলে। তাৰপিছত ইজন ল'ৰাই বলটোত কোবালে। তো বেলেগ এটা ফালে গ'লগে ন? এতিয়া চোৱা, চাইকেলখন ল'ৰাজনে চলাই আছে। সি যদি তাৰ দিশটো সলনি কৰিবলগীয়া হয়, হেন্দেলডাল ঘূৰাব ন লাহেকৈ সি। তাৰমানে সি এটা বল প্ৰয়োগ কৰিছে তাৰ দিশটো সলনি কৰিবৰ কাৰণে। তো তোমালোকে কি ক'ব পাৰা কোৱাচোন? বলে আৰু কি কৰিব পাৰে? এই দুটা পৰিস্থিতি যে দেখিলো, বলটো দলিয়াওতে
এটা দিশত আহিছিলে তাৰপিছত আকৌ বেটখনেৰে কুবাই দিওঁতে বেলেগ এটা দিশত গ'লগে হয়নে তাৰপিছত ল'ৰাজনে চাইকেল কৰি আহি আছিলে হিউ কিবা এটা বল প্ৰয়োগ কৰিছে হেণ্ডেলডালেই ঘূৰাইছে বা পেডেল অকমান জোৰকে মাৰিছে বা লাহেকে মাৰিছে কিন্তু বল এটা প্ৰয়োগ কৰিছে ল'ৰাজনেও দিশটো চেঞ্জ কৰিবলৈ তাৰমানে কি ক'ব পাৰা কোৱাচোন যে বলে বস্তুৰ দিশো সলনি কৰিব পাৰে হয়নে বস্তুৰ গতিৰ দিশটো সলনি কৰিব পাৰে বলে ঢেৰ কাম কৰিব পাৰে ইয়াতে কি কৰিলে কি বুজিলা এইটো উদাহৰণত যে ইয়াতে দেখিলা কি বুজিলা কোৱাচোন যে মানুহজনে বলটো কি কৰিলে ৰখাই দিলে হয়নে গৈ থকা বলটো নহলেতো 4 হৈ গ'লহেঁতেন কিন্তু 4 হ'ব নিদিলে তেওঁ বলটো ৰখাই দিলে এই ল'ৰাজনে কি কৰিলে আনজনে কি কৰিলে বলটো ৰখাই দিলে বেছি দূৰলৈ যাব নিদিলে তাৰমানে কি বুজিলা বলে কি কৰিব পাৰে yes বলে গতিশীল বস্তু এটা স্থিতিশীল অৱস্থালৈ আনিব পাৰে হয়নে গৈ থকা বস্তু এটা বল প্ৰয়োগ কৰি তুমি ৰখাই দিব পাৰা গতিকে বল হৈছে কেনেকৈ ক'ব পাৰো বলেতো ঢেৰ কৰিব পাৰে কিবা কিবি বল প্ৰয়োগ কৰি আমি ঢেৰ কিবা কিবি কৰিব পাৰো গতিকে বল হৈছে এইটো এটা ভৌতিক কাৰণ হয় ভৌতিক মানে ফিজিক্যাল ভৌতিক কাৰণ হয় যাৰ বাবে স্থিতিশীল বস্তু এটাৰ অৱস্থাৰ পৰিৱৰ্তন হয় তাৰমানে স্থিতিশীল বস্তু এটা তুমি গতিশীল কৰিব পাৰা গতি হোৱা মানে কি অৱস্থাৰ পৰিৱৰ্তন হোৱা গতিকে বল হৈছে এটা ভৌতিক কাৰণ যাৰ বাবে স্থিতিশীল বস্তু এটাৰ অৱস্থাৰ পৰিৱৰ্তন হয় অথবা কি হয় গতিশীল বস্তু এটাৰ বেগ বা দিশৰ পৰিৱৰ্তন হয় বুজিলা গতিকে তাৰ বিষয়ে আমি এইখিনি কথা শিকিলো বলটো কি হয় আমি গম পালো এতিয়া আকৌ এটা উদাহৰণ চাম স্প্ৰিং দেখিছা স্প্ৰিংবোৰ এনেকৈ টানি দিয়া যে আকৌ আগৰ নিচিনা হৈ যায় কিন্তু চোৱা ল'ৰাজনে যে টানিছে স্প্ৰিংডাল তাৰ অকমান আকৃতিটো চেঞ্জ হৈছে আকাৰটো চেঞ্জ হৈছে হয়নে আকৌ চোৱা এখন দি এনেকুৱা কাঁহী বাতি ঘঁহা বা এনেকুৱা টাইপৰ স্কচ ব্ৰাইট বুলি ধৰি ল'ব পাৰা তো সেইখন যেতিয়া এনেকৈ তুমি চেপি দিয়া জোৰকে তাৰ আকৃতিটো চেঞ্জ হৈ গৈছে
তাৰমানে তুমি চেপি দিছা বা স্প্ৰিংডাল টানিছা, তো বল প্ৰয়োগ কৰিছা। মায়ে যে ৰুটি বনায়, আটা লাডুটো যে বেলনাত বেলি থাকে, সি লাডু হৈ থাকে জানো? ৰুটি বনি যায় ন, ৰুটিৰ নিচিনা। মায়ে যে বেলি আছে, তো তেওঁ বল প্ৰয়োগ কৰি কি কৰিছে? সেই আটা লাডুটোৰ আকাৰ বা আকৃতিটো চেঞ্জ কৰিছে, সলনি কৰিছে। তাৰমানে এই তিনিটা পৰিস্থিতি আকৌ আমি চালো, ইয়াৰ পৰা কি বুজিব পাৰো? যে বলে বস্তুৰ আকাৰ আৰু আয়তনো সলনি কৰিব পাৰে। বলে বস্তুৰ আকাৰ বা আয়তনো সলনি কৰিব পাৰে। বল প্ৰয়োগ কৰি আমি এনেকুৱা কৰিব পাৰো। গতিকে এতিয়া কোৱা, আমি বলৰ বিষয়ে শিকিলো। তো মোক কোৱাচোন, বলৰ প্ৰয়োজন কি কি কৰিবলৈ হয়? বল প্ৰয়োগ কৰি আমি কি কি কৰিব পাৰো? কৈ যোৱা। স্থিতিশীল বস্তু এটা আমি গতিশীল কৰিব পাৰো। স্থিতিশীল বস্তু এটাক আমি গতি দিব পাৰো। তাৰপাছত আৰু কি কৰিব পাৰো? গতিশীল বস্তু এটাক স্থিতিশীল অৱস্থালৈও আনিব পাৰো। দুটাই কৰিব পাৰো। আৰু শিকিছিলো কি যে আমি বেগৰ মান পৰিৱৰ্তন কৰিব পাৰো বা দিশ সলনি কৰিব পাৰো। গতিশীল বস্তুৰ বেগৰ মান পৰিৱৰ্তন কৰিবলৈও বলৰ প্ৰয়োজন। আৰু লাষ্টত এইমাত্ৰ কি শিকিলো? যে বলে বস্তুৰ আকাৰ আৰু আকৃতিও সলনি কৰিব পাৰে। এই চাৰিটা কথা শিকিলো। কি কি শিকিলো আকৌ কোৱাচোন এবাৰ। যে স্থিতিশীল বস্তু এটা গতিশীল কৰিবলৈ, গতিশীল বস্তু এটাক স্থিতিশীল অৱস্থালৈ আনিবলৈ, তৃতীয়টো গতিশীল বস্তুৰ বেগৰ মান পৰিৱৰ্তন কৰিবলৈ, আৰু চতুৰ্থতে কি শিকিলো যে কোনো বস্তুৰ আকাৰ আৰু আকৃতি সলনি কৰিবলৈ বলৰ প্ৰয়োজন। বুজিলা? এইকেইটা কথা আমি শিকিলো। এতিয়া তোমালোকৰ এটা প্ৰশ্ন আহিছে, যি শিকিলো তাৰ ওপৰতে আহিছে, যে বলে বস্তুৰ কি কৰিব পাৰে? অপচন কেইটা চাই পেলাই কোৱাচোন। তোমালোকৰ হাতত 30 ছেকেণ্ডৰ সময় আছে। সময় তোমালোকৰ শেষ হৈ গ'ল। বলে বস্তুৰ ইয়াতে দিছে যে
বেগ বঢ়াব বা কমাব পাৰে। যোনটো শুদ্ধ নে? শুদ্ধ। এইটো শুদ্ধ হয়। বস্তুৰ গতিৰ দিশ সলনি কৰিব পাৰে। এইটোও শুদ্ধ। বস্তুৰ আকাৰ আকৃতি সলনি কৰিব পাৰে। এইটোও শুদ্ধ। তো গোটেই কেইটা অপচনে কৰিব পাৰে বলে। তো কি হ'ব? অপচন ডি টো শুদ্ধ হ'ব, যে ওপৰৰ গোটেই কেইটা। এতিয়া চোৱা, এই খুঁটাটোৰ সময়টো মন কৰিবা। ট্ৰলীখন গৈ আছে। চোৱা, খুঁটা কেইটাত সময়টো উঠি আছে। দেখিছা? কি দেখিছা? ট্ৰলীখনে সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰিছেনে? কৰিছে, হয়নে? দেখিছা? 7 ছেকেণ্ডৰ পৰা প্ৰতি 1 ছেকেণ্ডত ট্ৰলীখন এটা খুঁটাৰ পৰা আন এটা খুঁটালৈকে গৈছে। চোৱা, তাৰমানে ট্ৰলীখনে সুষম গতিত গতি কৰিছেনে? কৰিছে। চাই পেলাই বুজিলা যে সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে। গতিকে ট্ৰলীখনে সুষম গতিৰে গতি কৰিছে। এইবাৰ চোৱা, এই সুষম গতিতে গৈ আছে, কিন্তু মানুহজনে আকৌ ঠেলি দিলে জোৰকে। তো এতিয়াতো সুষম গতি দি গতি কৰা নাই, তাৰ বেগৰ পৰিৱৰ্তন হ'ল কিবা এটা, বা মানুহজনে লাহেকে চুই দিলে উল্টা ফালৰ পৰা, তেতিয়াও তাৰ বেগ কমি গ'ল। তাৰমানে কি শিকিলো? এইটোৱে শিকিলো, বাহ্যিক বল প্ৰয়োগৰ কাৰণে যে গতিশীল বস্তু এটাৰ বেগ কমে বা বাঢ়ে বা স্থিতিশীল অৱস্থা পায়, ৰখিও যায়, এইটো আমি জানো। বাহ্যিক বল কিয় কৈছে জানানে? কাৰণ তুমি এইটো বাহিৰৰ পৰা প্ৰয়োগ কৰিছা। ট্ৰলীখন গৈ আছিলে বা ৰখি আছিল ধৰা, তো মানুহজনে আহি পেলাই ঠেলি দিলে, তো বাহিৰৰ পৰা এটা বল দিলে তাত, বা ধৰি লোৱা ট্ৰলীখন সুষম গতিৰে গৈ আছিল, ধৰি লোৱা মানুহজনে আহি পেলাই আকৌ অকমান জোৰকৈ ঠেলি দিলে, তাৰমানে তেওঁ বাহিৰৰ পৰা এটা বল প্ৰয়োগ কৰিলে। সেইকাৰণে কৈছে যে বাহ্যিক বল, বাহিৰৰ পৰা কোনো বল প্ৰয়োগৰ কাৰণে গতিশীল বস্তু এটাৰ বেগ কমে, বাঢ়ে বা স্থিতিশীল অৱস্থা পায়। বুজিলা? এতিয়া চাবা দেই, এজনে বুকখন অকণমান ঠেলি দিলে, বুকখন আহি ৰখি গ'ল। কিয় ৰখি গ'ল? সেইটোৱে আজি আমি পঢ়িম। বা ল'ৰাজনে বলটো মাৰি দিলে, গম পালা যে বল এটা প্ৰয়োগ কৰিলে কাৰণে বলটো গ'ল, কিন্তু ৰখি গ'ল। কিয় ৰখি গ'ল? ল'ৰাজনে যে বলটো মাৰিলে, বলটো এটা গতি পালে, হয়নে? সেই গতিৰ লগত জড়িত কিছুমান সূত্ৰও আছে।
তো আজি আমি পঢ়িম চেপ্টাৰটোত কি পঢ়িম জানানে বল আৰু সেই বলৰ কাৰণে গতি হয় তুমি ঠেলি দিলা বলটো এটা গতি পালে বা তুমি এখন ঠেলা টানিছা ঠেলা গাড়ী এখন ঠেলা গাড়ীখন গৈ আছে ন এটা গতি আছে ঠেলা গাড়ীখনৰ বুজিছানে সেই গতিৰ লগত জড়িত কিছুমান সূত্ৰ আছে এজন ডাঙৰ বিজ্ঞানী আছিলে তেওঁ কিছুমান সূত্ৰ দিছিলে সেই সূত্ৰবোৰ বহুত দৰকাৰী গতিকে আজি আমি এই অধ্যায়টোত পঢ়িম বল আৰু গতি বিষয়ক সূত্ৰসমূহ বলটো কিমান পৰিমাণৰ তুমি বল দিছা তাতে কিমান পৰিমাণৰ বল প্ৰয়োগ কৰিছা এতিয়া তুমি এটা বলটো মাৰিলা কিমান জোৰে মাৰিলে বলটো গোল পোষ্টত সোমাবগে সেইটো কেনেকৈ জানিবা হেনেকুৱা ধৰণৰ সূত্ৰবিলাকে দিছিলে এনেকুৱা ধৰণৰ সূত্ৰবিলাক আমি শিকিম বা তুমি বল প্ৰয়োগ কৰিলা গুৰ মাৰিলা বল এটা সে কিমান দূৰ যাব বা তুমি কিমান পৰিমাণৰ বল প্ৰয়োগ কৰি বলটো কিক কৰিব লাগিব যাতে হি গোল পোষ্টত সোমাই যায় হয়নে এইবোৰ বহুত এনেকুৱা ক্যালকুলেশন আছে বুজিছা আমি সব উলিয়াব পাৰো এই অধ্যায়টোত আমি এইবিলাক পঢ়িম আৰু লাহে লাহে তোমালোকে ওপৰৰ ক্লাছত আৰু বহু কথা জানিবা এতিয়া হে গতি বিষয়ক সূত্ৰসমূহ আমি আমাৰ নেক্সট ক্লাছত পঢ়িম অহা ক্লাছত পঢ়িম আজি আমি বলৰ বিষয়ে জানিম সম্পূৰ্ণকে বুজিছা এতিয়া তাৰ আগতে আমি জানিব লাগিব বল কেই প্ৰকাৰৰ হয়নে কেনেকুৱা ধৰণৰ বল আমি প্ৰয়োগ কৰিব পাৰো বস্তু এটাৰ ওপৰত এটা উদাহৰণটো চোৱা এটা বাকচ আলমাৰি টাইপ এটা বস্তু ধৰিলো আলমাৰি হয় সৰু বা কিতাপ থোৱা এনেকুৱা হয় ধৰি লোৱা তো ল'ৰা দুজনে ঠেলিছে তোমাৰ সেউজীয়া চোলা পিন্ধা ল'ৰাজনেও ঠেলিছে আৰু ফালে ব্ৰাউন কালাৰ নিচিনা চোলা পিন্ধি থকা ল'ৰাজনেও ঠেলিছে দুজনে দুই ফালৰ পৰা ঠেলিছে বস্তুটো লৰচৰ কৰা নাই কিয় কৰা নাই দুজনেতো ঠেলিছে এফালৰ জনেও ঠেলিছে জোৰকৈ ইফালৰ জনেও ঠেলিছে জোৰকৈ কিন্তু এইটো লৰচৰে কৰা নাই কিন্তু তেওঁলোকেতো বল প্ৰয়োগ কৰিছে এতিয়া চোৱা F1 F2 দেখিছা যে তাৰমানে হেতু ফোৰ্সৰ পৰা আহিছে ফোৰ্স মানে বল বলটোক ইংৰাজীত ফোৰ্স বুলি কয় হে ফোৰ্সৰ F2 বুজাইছে যে বল হয় এতিয়া তুমি ধৰি লোৱা যে প্ৰথম ল'ৰাজনে F1 1 to লিখিছো কাৰণ FF বুলি লিখিলেতো কোনটো কোনজনে প্ৰয়োগ কৰিছে নাজানিবা ন কোনটো বল তো F1 বুলি ক'লে জানিবা যে সেউজীয়া পিন্ধা ল'ৰাজনে প্ৰয়োগ কৰা বল F1 ধৰি লোৱা এনেকৈ নাম এটা দি লৈছো
তেওঁ ধৰি লোৱা বল প্ৰয়োগ কৰিছে F1 আৰু ব্ৰাউন পিন্ধা ল'ৰাজনে ধৰি লোৱা বল প্ৰয়োগ কৰিছে F2 দুজনে দুফালৰ পৰা বল প্ৰয়োগ কৰিছে এজনে বাওঁফালৰ পৰা আনজনে সোঁফালৰ পৰা তো দুজনে দুফালৰ পৰা বল প্ৰয়োগ কৰিছে এতিয়া তোমালোকে কোৱা এনে ভাবি পেলাই কোৱাচোন আলমাৰিটো কেতিয়া লৰচৰ নকৰিব F1 আৰু F2 বল কি হোৱা কাৰণে আলমাৰিটোৱে লৰচৰ কৰা নাই এনে ভাবা যেতিয়া দুইজনে প্ৰয়োগ কৰা বল সমান হ'ব হয়নে কাৰণ দুজনে দুফালৰ পৰা বল প্ৰয়োগ কৰিছে সমান বল প্ৰয়োগ কৰিছে সেইকাৰণে আলমাৰিটো লৰচৰ হোৱা নাই গতিকে আলমাৰিটো লৰচৰ নোহোৱাৰ চৰ্তটো কি জানানে F1 equal to F2 মানে দুয়োজনে সমান বল প্ৰয়োগ কৰিছে বুজিলা তো এইবিধ বলৰো এটা নাম আছে আমি জানিম অলপ পাছতে জানিম এতিয়া এইটো উদাহৰণ চোৱা এবাৰ দুজন মানুহ আহি গ'ল ধৰি লোৱা ব্ৰাউন পিন্ধা ল'ৰাজনৰ দেউতাকো আহি গ'ল তো দুজন মানুহে ঠেলিলে অবভিয়াসলি বেছি জোৰকৈ ঠেলিব এজন ল'ৰাই কিমান ঠেলিব দুজন মানুহে প্ৰয়োগ কৰা বল বেছি হ'ব চোৱা আলমাৰিটোৱে গতি কৰিছে হয়নে সি সোঁফালৰ পৰা ঠেলিছে সেইকাৰণে আলমাৰিটো বাওঁফাললৈ গৈছে ঠেলিছে যদি টানিলে হয় সোঁফালে গ'লে হয় কিন্তু ল'ৰা দুজনে ঠেলিছে গতিকে কি বুজিলা এইটো ইয়াৰ চৰ্তটো কোৱাচোন F1 আৰু F2 কেনেকুৱা কি সম্পৰ্ক থাকিব লাগিব সিহঁতৰ মাজত যাতে আলমাৰিটোৱে গতি কৰে জানি চাই কাৰণ দুজন মানুহে প্ৰয়োগ কৰা বলটো ডাঙৰ হ'ব লাগিব ডাঙৰ হয় সেইকাৰণে গতি কৰিছে তাৰ মানে F1 টো F2 তকে সৰু হ'ব লাগিব হয়নে সেইকাৰণে আলমাৰিটো গতি কৰিছে বুজিলা এতিয়া ৰছী টনা খেলা নহয় চোৱা ইয়াতো দুফালৰ পৰা সমানে টানি আছে দুয়োটা দলে সমানে টানিছে ৰছীডাল সেইকাৰণে সেই মাজৰ এই ফিটাডাল এডাল চিন দিয়ে ন এডাল জুফালে বেছিকে যায় সেইটো টিম জিকি যায় তো সেইডাল লৰচৰ কৰা নাই মানে দুফালৰ পৰা সমানে বল প্ৰয়োগ কৰিছে দেখিছা কিন্তু চোৱা ধৰি লোৱা বাওঁফালৰ ল'ৰা তিনিটাই বেছি জোৰ লগালে একদম তো ৰিবনডাল ইফালে আহি গ'ল বাওঁফালে যিফালৰ পৰা জোৰ লগাইছিল ইয়াতে টানিছে ৰছীডাল আগৰটোত চালে আমি ঠেলিছিল
ইয়াতে টানিছে কাৰণে সেইফালে আহিছে তাৰমানে ইয়াতে কি হৈ গ'ল F1 যদি বাওঁফালৰ মানুহকেইটা F1 বল প্ৰয়োগ কৰিছিল বুলি ধৰা তেন্তে F1 টো F2 তকৈ ডাঙৰ হ'ল সেইকাৰণে ৰিবনডাল বাওঁফালে গ'লগে বুজিছানে শৰ্ত দুটা তো য'ত যে সমান হয় এনেকুৱা দুইটা ক্ষেত্ৰতে দুইটা বল সমান আছিলে সেইকাৰণে ইহঁতে গতি কৰা নাছিলে বা এডালো একো লৰচৰ হোৱা নাছিলে নিজৰ ঠাইৰ পৰা এনেকুৱা বলক কি কয় জানানে সন্তুলিত বল বা ব্যালেন্স ফোর্স ব্যালেন্স হৈ থাকে সন্তুলন ইহঁতক কয় সন্তুলিত বল ঠিক আছে য'ত দুয়োটা বল বা যিমান বল প্ৰয়োগ কৰিছা তুমি ধৰি লোৱা এইটো উদাহৰণ ই ধৰা ডাঙৰ ল'ৰা এটাই বল প্ৰয়োগ কৰিছে ইয়াতে ধৰা টিকলা টিকলা দুটা বাচ্চা আহি গ'ল তো ইহঁতে ধৰি লোৱা F কিবা এটা F2 আৰু F3 ধৰি লোৱা এই সৰু বাচ্চাটোৱে ইয়াতে F2 বল প্ৰয়োগ কৰিছে আৰু এই সৰু বাচ্চাটোৱে দুটা সৰু বাচ্চা হি ধৰা F3 প্ৰয়োগ কৰিছে তেতিয়া তোমাৰ সোঁ সাইডে এইটো সাইডে প্ৰয়োগ কৰা বল কিমান হ'ব দুটা যোগ কৰি দিবা F3 মানে দুটা সৰু ল'ৰা ছোৱালীয়ে প্ৰয়োগ কৰা মুঠ বল F2 আৰু F3 তেতিয়া তুমি এই F1ক এই গোটেই ৰাশিটোৰ লগত তুলনা কৰিব লাগিব বুজিছা ধৰি লোৱা F1 ইহঁতৰ সমানো হ'ব পাৰে F2 plus F3 গোটেই ৰাশিটোৰ লগত মুঠ বলটো চাব লাগিব তুমি বুজিছা যেতিয়া ইহঁত দুটা সমান হ'ব তেতিয়া তাক কোৱা হয় সন্তুলিত বল বুজি পালানে এইটো পঢ়া যে বস্তু এটাৰ ওপৰত কাৰ্য কৰি থকা দুটা বা তাতকৈ অধিক বলে যদি বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব নোৱাৰে তাৰমানে দুইটা বল যদি সমান হয় তেনে বলক সন্তুলিত বল বুলি কোৱা হয় বুজিলা চোৱা এতিয়া এই দুটা উদাহৰণত কি আছিলে F1 টো F2 বলতকে সৰু আছিলে মানে যিকোনো এটা F1 F2 বাদ দিয়া যিকোনো এটা সাইডৰ বল আনটো সাইডতকে সৰু আছিলে ইয়াতো চোৱা এটা টিমে বেছি জোৰকে টানিছিলে তাৰমানে হেতে বেছি বল প্ৰয়োগ কৰিছিল তো এটা বল ডাঙৰ যিকোনো এটা বল হ'ব পাৰে এটা বলটো ডাঙৰ হয় এনেকুৱা বলক কি কয় জানানে অসন্তুলিত বল ইহঁতক কয় অসন্তুলিত বল কিয় কয় যে এটা বস্তুৰ ওপৰত যেতিয়া দুটা বা তাতকৈ অধিক বল মই কৈছো নহয় দুটা বা তাতকৈ অধিকো থাকিব পাৰে তেতিয়া কি কৰিব লাগিব তোমালোকে সেই গোটেই বল
দুইটা যোগ কৰিব লাগিব মুঠ বলটো ল'ব লাগিব তাৰ পাছতহে তোমালোকে তুলনা কৰিব পাৰিবা বুজিছা গতিকে এটা বস্তুৰ ওপৰত দুটা বা তাতকৈ অধিক বলে ক্ৰিয়া কৰি থাকিলে যদি তাৰে এটা বল আনটোতকৈ ডাঙৰ হয় আৰু বস্তু এটাৰ অৱস্থাৰ পৰিৱৰ্তন যদি হয় ইয়াতেতো হৈছে গতিকে যদি তাৰে এটা বল আনটোতকৈ ডাঙৰ হয় তেনেহলে তেনে বলক অসন্তুলিত বল বুলি কোৱা হয় মনত থাকিবনে যেতিয়া দুয়োটা বল সমান হয় মুঠ বল মনত ৰাখিবা মুঠ বল যেতিয়া দুয়োটা বল সমান হয় তেতিয়া সন্তুলিত বল আৰু যদি এটা আনটোতকৈ ডাঙৰ হয় তেতিয়া অসন্তুলিত বল এতিয়া আমি বলৰ প্ৰকাৰ পঢ়িলো সন্তুলিত বল আৰু অসন্তুলিত বল গম পালা তোমালোকে এতিয়া চোৱা চাবা ট্ৰলিখন আকৌ গৈ আছে ধেৰবাৰ আহিছে ন ট্ৰলিখনৰ উদাহৰণটো ই চোৱা সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰি আছে কিয় কৈছে সন্তুলিত বল কাৰণ ট্ৰলিখনে চোৱা ট্ৰলিখন ৰখি থকা নাই আমিতো উদাহৰণ কেইটাত চালো যে ৰখি থাকিলে সন্তুলিত বল হয় কিন্তু চোৱা ট্ৰলিখনত এটা তুমি বল প্ৰয়োগ কৰিলা যাৰ কাৰণে সি আহিলে কিন্তু সি সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰি আছে তাৰমানে ট্ৰলিখন সুষম গতিত আছে তাৰমানে কি ক'ব পাৰা যে সন্তুলিত বল থাকিলে গতিকে সুষম গতিত বস্তু এটা থাকিলে তাত সদায় সন্তুলিত বল থাকিব মনত ৰাখিবা এই প্ৰশ্নটো চোৱাচোন তোমালোকৰ হাতত 30 ছেকেণ্ডৰ সময় আছে উত্তৰটো কোৱা সময় তোমালোকৰ শেষ হৈ গ'ল সব বস্তুৰ গতি সুষম হয় কেতিয়া যেতিয়া বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলসমূহ সন্তুলিত অৱস্থাত থাকে কিন্তু গম পালা আকৌ কৈছে মুঠ বাহ্যিক বলৰ মান শূন্য হলে অপচন চিত আছে দুয়োটা অপচন ডি এটাও নহয় আনসাৰটো দিলা কি হয় অপচন সি হয় দুয়োটা সো অপচন বিত কৈছে এও হয় বিও হয় মানে মুঠ বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বল সন্তুলিত অৱস্থাত থাকিলে এটোটো জানা আমি আগত চালো সিহঁতৰ গতি সুষম হয় কিন্তু মুঠ বাহ্যিক বলৰ মান শূন্য হলে চোৱা বাহ্যিক বল মানে মানুহজনে যদি আকৌ অকমান ঠেলি দিয়ে তেতিয়া বাহ্যিক বল এটা প্ৰয়োগ কৰিলে তেতিয়া ট্ৰলিখন সুষম অৱস্থাত নাথাকিব তাৰ স্পীড হয়তো বাঢ়িব তেতিয়া কিন্তু বলটো
সন্তুলিত হৈ নাথাকে বুজিলা এতিয়া চোৱা ল'ৰা দুজনে এই বাকচটো ঠেলিব বিচাৰিছে কিন্তু এটো সাইডৰ পৰা তো ঠেলা নাই কোনেও এটো সাইডে তো কোনো মানুহ নাই তো বাকচটোৱে গতি কৰা নাই কিন্তু চাব গলে এটা সাইডৰ পৰা ঠেলিছিল গতি কৰিব লাগিছিল কিন্তু গতিটো কৰা নাই তো ইয়াত সন্তুলিত বল আছে নেকি কিবা এতিয়া আমি নতুন এটা বলৰ কথা পঢ়িম ইয়াতে সন্তুলিত বল আছে সেই বলটোৰ নাম কি জানানে ঘৰ্ষণ বল প্ৰয়োগ কৰা প্ৰযুক্ত বলৰ দিশ ল'ৰা দুজনে বাকচটো ঠেলিছে কিন্তু বাকচটো আৰু মজিয়াখনৰ মাজত এটা বল উৎপন্ন হৈছে তাক কোৱা হয় ঘৰ্ষণ বল যিয়ে বস্তুটোৰ গতিত বাধা দিছে তাৰমানে ল'ৰা দুজনে প্ৰয়োগ কৰা বল আৰু ঘৰ্ষণ বল ঘৰ্ষণ বলটো কোনটো সাইডে ক্ৰিয়া কৰিছে গতিৰ বিপৰীত দিশত ল'ৰা দুজনে ঠেলিছে এটো সাইডে কিন্তু ঘৰ্ষণ বলে ক্ৰিয়া কৰিছে এটো সাইডে উল্টা সাইডে সেইকাৰণে বাকচটোৱে গতি কৰা নাই যেতিয়া এই দুটা বল এটো আৰু এটো বল যেতিয়া দুইটা সমান হয় তেতিয়া বাকচটোৱে গতি নকৰে তাৰমানে ইয়াত সন্তুলিত বল আছে বুজিলা এতিয়া চাবা হা বাকচটোৱে গতি কৰিছে তাৰমানে কি যে ঘৰ্ষণ বলটো কোৱা ঘৰ্ষণ বলটো প্ৰয়োগ কৰা বলতকে সৰু হৈছে বা প্ৰয়োগ কৰা বল ঘৰ্ষণ বলতকৈ ডাঙৰ হৈছে সেইকাৰণে বাকচটোৱে গতি কৰিছে এতিয়া টৰ্চৰ বেটাৰী এতিয়া টেবুলখনত যেতিয়া চলাই দিয়া এটা সময়ত ৰখি যায় কিন্তু চোৱা ঘৰ্ষণ বলে অবিৰতভাৱে এইটো দিশত ক্ৰিয়া কৰি থাকে অবিৰতভাৱে যিমান সময় বেটাৰীটো ঘূৰিছে টেবুলখনৰ ওপৰত আৰু বেটাৰীটোতো গৈয়ে থাকিব লাগিছিল তুমি এনেকে ঠেলি দিলা সেইটো গৈ নাথাকিল ৰখি গ'ল কিহৰ কাৰণে ৰখি গ'ল ঘৰ্ষণ বলৰ কাৰণে বুজি পালা ঘৰ্ষণ বলে অবিৰতভাৱে ক্ৰিয়া কৰি থাকে যাৰ কাৰণে বেটাৰীটো এটা সময়ত ৰখি যায় চোৱা এতিয়া এটা প্ৰশ্ন আহিছে একদম সহজ প্ৰশ্ন এইমাত্ৰ পঢ়িলো তোমালোকৰ হাতত 10 সেকেন্ড সময় আছে কোৱাচোন সময় শেষ হ'ল ঘৰ্ষণ বলে ক্ৰিয়া কৰে কোনটো শুদ্ধ অপচন বি টো শুদ্ধ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে সদায় দেখিলা ঠেলা গাড়ীখন গৈ আছে মানুহজনে এটা বল প্ৰয়োগ কৰিছে সেইকাৰণে গৈ আছে বা তুমি কইনটো এনেকে ঠেলি দিলা এটা সময়ত ৰখি যায় বা ঠেলা গাড়ীখন তুমি এবাৰ ঠেলি দিলে সি গৈ থাকিব জানো তুমি তাক ঠেলি থাকিব লাগিব তেতিয়া গৈ থাকিব গতিকে এইবোৰ উদাহৰণৰ পৰা আমি গম পালো যে এটা ঘৰ্ষণ বল থাকে কিন্তু এৰি
এৰিষ্টটল বুলি এজন দাৰ্শনিক আছিলে। তেওঁ ভাবিছিল যে বস্তু এটাৰ গতিশীল অৱস্থাটো বৰ্তি থাকিবলৈ বাহ্যিক বলৰ প্ৰয়োজন হয়। আৰু তেওঁলোকে ভাবিছিল যে স্থিতিশীল অৱস্থাটোৱে বস্তুৰ স্বাভাৱিক অৱস্থা। বুজিছা? স্থিতিশীল অৱস্থাটো মানে স্বাভাৱিক অৱস্থা বুলি ভাবিছিলে। আৰু গতিশীল বস্তু এটাক স্থিতিশীল অৱস্থালৈ আনিবলৈ কোনো বলৰ প্ৰয়োজন নহয় বুলি ভাবিছিল। তাৰমানে স্থিতিশীল অৱস্থাটো তেওঁলোকে ভাবিছিল স্বাভাৱিক অৱস্থা। তো বস্তু এটা যেতিয়া গৈ থাকে স্বাভাৱিক অৱস্থালৈ সি নিজে নিজে আহিব বুলি ভাবিছিল। বুজিছানে কথাটো? গতিকে তেওঁলোকে বলটো যে মাৰি দিলে তো সি নিজে নিজে ৰখি গল বুলি ভাবিছিল। কিন্তু আমি কি জানিলো? সি নিজে নিজে ৰখে জানো? তাতোতো এটা ঘৰ্ষণ বলে ক্ৰিয়া কৰি আছে। সেইকাৰণেহে ৰখে। হয়নে? তো তেওঁলোকে ধাৰণা কৰিছিল যে গতিশীল বস্তু এটা স্থিতিশীল অৱস্থালৈ আনিবলৈ কোনো বলৰ প্ৰয়োজন নহয়। তাৰ পাছত গেলিলিও গেলিলি নামৰ এজন বিজ্ঞানী আহিলে। তেওঁৱে প্ৰথম কৈছিলে যে কোনো বলে ক্ৰিয়া নকৰাকৈ গতিশীল বস্তু এটা স্থিতিশীল অৱস্থালৈ আহিব নোৱাৰে। তেওঁ ধাৰণা কৰিছিল যে এটা বল সমতল পৃষ্ঠ এখনত অবিৰতভাৱে চিৰকাল গতি কৰিব। কিন্তু বলটোতো ৰখি যায় ন? টেবুলখনৰ ওপৰত বলটো তুমি ঠেলি দিলা, সি এটা সময় ৰখি যায়। তো তেওঁৱে প্ৰথম ধাৰণা কৰিছিল যে ৰখি গৈছে যেতিয়া নিজে নিজে ৰখা নাই, তাত কিবা এটা বল নিশ্চয় আছে। সেই বলটোকে আমি এতিয়া জানো ঘৰ্ষণ বল বুলি। এই গেলিলিওৰ পৰীক্ষাবিলাকে আমি অহা ক্লাছত শিকিম। পৰীক্ষাবোৰ তেওঁৰ দেই, সেই পৰীক্ষাবিলাকে নিউটন নামৰ এজন বিজ্ঞানীক বহুত অনুপ্ৰাণিত কৰিছিল। তেওঁৱে পাছত পৰীক্ষাবিলাক কৰি অধ্যয়ন কৰি তিনিটা সূত্ৰ দিছিলে গতিৰ। সেই সূত্ৰকেইটা আমি অহা ক্লাছত পঢ়িম। তো আজিলৈ ইমানখিনি, ভালকে পঢ়িবা। থেংক ইউ।